ইফালে আজি আকৌ কচু আৰু দালি বনাবলৈ ল'লোঁ দেই। লগতে দি দিম পালেং আৰু খুতৰা শাক টেঙা বনাবলৈ লৈছোঁ। আৰু এইফালে ল'লোঁ কুন্দুলি কেইটামান আৰু আলু দুটা, এইকেইটা ভাজি কৰিম। এইফালে কুন্দুলিকেইটা মই ধুই পখালি ল'লোঁ, দেখিছেনে? এইয়া মই এনেকৈ কাটি কৰি ল'লোঁ, দেখিছেনে? এনেকৈ চাই চিটা কৰি দিছোঁ। আৰু এয়া এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, মৰমী পুৰা ব্লগ চেনেললৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আকৌ ভাত পানী লৈ আহিলোঁ। এইফালে লৈছোঁ পালেং, ধনিয়া, খুতৰা আৰু বন শাক আৰু যি কচু টেপু, দালি টেঙা, নেমু টেঙা আৰু এইফালে কুন্দুলি, আলু ভজা আৰু লগতে কেইটামান আছিলে তিতা ভেকুৰী, এয়া দি দিলোঁ। এইফালে লৈছোঁ গাখীৰ আৰু এইফালে চানা, পিঁয়াজ, জলকীয়া, নেমু টেঙা চেপা। তেতিয়া ৰৈ কৰি নাথাকোঁ আৰু খাওঁ। আপোনালোকে খালেনে নাই? যদি বা নাই খোৱা, খাই কৰি আজৰি হৈ লওক আৰু মই খাই থকা চাই থাকক। আৰম্ভ কৰোঁ তেতিয়া। দেখিছেনে? পালেং এনেকৈ ডাঙৰ ডাঙৰকৈ দিছোঁ। বন শাক এনেকৈ খাবলৈ ভাল লাগে। বন শাকে একদম ঘাটনি মাৰি দিলে ভাল নাপাওঁ খাই। টেঙা শাকৰ এটা গোন্ধ ওলাই, সেই গোন্ধটোতে খাবলৈ মন যায়। নগা ভেকুৰীবোৰ হেৰিত নালোৱা নেকি বজাৰত? নগা ভেকুৰী সাজ খাবলৈ মন যায় এনেকুৱা ওলাই নহয়। আৰু শুনাটা ওলাই হয়। নগা ভেকুৰী, নগা বেঙেনা। নগা ভেকুৰী কয় কিছুমানে, নগা বেঙেনা কয়। ডাঙৰ ডাঙৰ তিতা তিতা লাগে, খাবলৈ ইমান ভাল লাগে। কুন্দুলি ঘৰত নাইকিয়া হ'ল নহয়, খাই পিনি ভালেই পাইছোঁ। ভাগিনী ঘৰত ধেৰ মানুহ মাতিছে নি? সুধিলে আপুনি?